মোদী ডাঙৰীয়াৰ জনসভাত আচলতে অসমৰ বিভিন্ন প্ৰান্তৰ বহু লোক উপস্থিত হৈছে। এগৰাকী মই বিশেষ ব্যক্তিক আপোনালোক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এই ধৰণৰ আচলতে বহুতো বাধা নেওচি আজি মোদী ডাঙৰীয়াক এবাৰ ওচৰৰ পৰা চাবৰ বাবে এগৰাকী ব্যক্তি আহি উপস্থিত হৈছে। পোনপ্ৰথমে মই আপোনাৰ সৈতে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। আপুনি ক'ৰ পৰা আহিছে? আমি মাইগ্ৰেটাৰ পৰা 83 বিধানসভা। আপুনি নিজস্বভাৱে আচলতে খোজকাঢ়ি আহিব পৰা নাই, সহায় ল'বলগীয়া হৈছে। তাৰ পিছতো আজি ইমান ভিৰৰ মাজত আপুনি আহিছে, কি ক'ব? ইমান ভিৰৰ মাজত আহিছোঁ যে আমি এজন তো বিজেপিৰ নিষ্ঠবান কৰ্মকৰ্তা হয় আৰু আমাৰ যেতিয়া এজন বিশ্বগুৰু হ'বলৈ গৈছে আমাৰ মোদী ছাৰ, তো মোদী ছাৰক নিজৰ চকুৰে চাবলৈ মই কষ্টৰে মানে এইটো কষ্ট অনুভৱ কৰা নাই মই, যে এইটো এটা ৰাইজৰ আৰু দেশৰ কাৰণে উৎসৰ্গ দিব পাৰিলে আৰু ভাল। আজি ৰাম মন্দিৰ প্ৰতিষ্ঠা হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে অসমত উপস্থিত হৈছে বিশ্বগুৰু খ্যাত প্ৰধানমন্ত্ৰীগৰাকী। কি ক'ব বিচাৰিব? ৰামলালাক প্ৰতিষ্ঠা কৰিয়ে অসমলৈ আহিছে। ৰামলালা প্ৰতিষ্ঠা কৰি আমাৰ মোদী ডাঙৰীয়া ৰাম ভক্ত হয় আৰু মোদী ছাৰে এইটোৱে কয় যে ৰাইজৰ কাৰণে যে ৰাম মন্দিৰটো স্থাপিত হৈছে, ৰাইজ যেনেকৈ সুকল কৰ্মৰে মানে জীয়াই থাকিব পাৰে আৰু কিবা দেশত কিবা দুৰ্ঘটনা নহ'ব পাৰে, আমাৰ ভাৰত যিটো ভাৰতে থাকিব লাগে। অসমৰ ৰাইজৰ বাবে কি উৎসৰ্গা কৰাটো বিচাৰিব? আজি আমাৰ যি মোদী ছাৰ ডাঙৰীয়া যিটো লৈ আহিছে সেইটো আজি ৰাইজৰ কাৰণে যিটো উৎসৰ্গ কৰিব, ৰাইজ একান্নত হৈ মানে ৰাইজে ইমান সুখী হ'ব যে এনেকৈ আৰু পোৱা নাই নেকি, তেতিয়াই ৰাইজে এইটো ভাবিব। ইমান ভিৰৰ মাজত আহিছোঁ যে আমি এজন তো বিজেপিৰ নিষ্ঠবান কৰ্মকৰ্তা হয় আৰু আমাৰ যেতিয়া এজন বিশ্বগুৰু হ'বলৈ গৈছে আমাৰ মোদী ছাৰ, তো মোদী ছাৰক নিজৰ চকুৰে চাবলৈ মই কষ্টৰে মানে এইটো কষ্ট অনুভৱ কৰা নাই মই, যে এইটো এটা ৰাইজৰ আৰু দেশৰ কাৰণে উৎসৰ্গ দিব পাৰিলে আৰু ভাল। ৰামলালা প্ৰতিষ্ঠা কৰি আমাৰ মোদী ডাঙৰীয়া ৰাম ভক্ত হয় আৰু মোদী ছাৰে এইটোৱে কয় যে ৰাইজৰ কাৰণে যে ৰাম মন্দিৰটো স্থাপিত হৈছে, ৰাইজ যেনেকৈ সুকল কৰ্মৰে মানে জীয়াই থাকিব পাৰে আৰু কিবা দেশত কিবা দুৰ্ঘটনা নহ'ব পাৰে, আমাৰ ভাৰত যিটো ভাৰতে থাকিব লাগে। আজি আমাৰ যি মোদী ছাৰ ডাঙৰীয়া যিটো লৈ আহিছে সেইটো আজি ৰাইজৰ কাৰণে যিটো উৎসৰ্গ কৰিব, ৰাইজ একান্নত হৈ মানে ৰাইজে ইমান সুখী হ'ব যে এনেকৈ আৰু পোৱা নাই নেকি, তেতিয়াই ৰাইজে এইটো ভাবিব। ইমান ভিৰৰ মাজত আহিছোঁ যে আমি এজন তো বিজেপিৰ নিষ্ঠবান কৰ্মকৰ্তা হয় আৰু আমাৰ যেতিয়া এজন বিশ্বগুৰু হ'বলৈ গৈছে আমাৰ মোদী ছাৰ, তো মোদী ছাৰক নিজৰ চকুৰে চাবলৈ মই কষ্টৰে মানে এইটো কষ্ট অনুভৱ কৰা নাই মই, যে এইটো এটা ৰাইজৰ আৰু দেশৰ কাৰণে উৎসৰ্গ দিব পাৰিলে আৰু ভাল।